আমাৰ অসম চৰকাৰখনক আজি মই কি বুলি ক'ম, যাক দিব লাগে তাক নিদিয়ে, যাক দিব নালাগে তাক কিন্তু গালে গালে দিয়ে। এইখনেই হ'ল আমাৰ অসম চৰকাৰ। নমস্কাৰ, মই দিগন্ত ভাইটি। মই এটাই বিচাৰোঁ, আশাকৰ্মীসকলক 15,000 টকা দৰমহা আৰু মধ্যাহ্ন ভোজনৰ আইসকলৰ 15,000 টকা দৰমহা হ'ব লাগিব। কাৰণ আশাকৰ্মীসকলৰ কিমান কষ্ট সেইটোতো আমাৰ চৰকাৰে বুজিব লাগিব ন। এতিয়া গাঁৱৰ এগৰাকী মহিলা যেতিয়াই গৰ্ভৱতী হয়, তেতিয়া সেই মহিলাগৰাকীৰ প্ৰথম দায়িত্ব কাৰ হয়? আশাকৰ্মীৰ হয়, হয়নে নহয়? গৰ্ভৱতীৰ পৰা সন্তানটো জন্ম নোহোৱালৈকে সেই আশাকৰ্মীগৰাকীৰ কিমান দায়িত্ব থাকে। সন্তানটো জন্ম হোৱাৰ পাছতো তেওঁলোকৰ দায়িত্ব থাকে। এই পলিঅ' খুৱাব লাগে, এই বেজী দিব লাগে, এই ক'ত কি কেতিয়া কৰিব লাগে, এইবোৰ পৰামৰ্শটো মাকক সেই আশাকৰ্মীগৰাকীয়েতো দিয়ে ন। সকলোতকৈ ডাঙৰ কথা, সেই সন্তানটোৰ কেয়াৰ লোৱাৰ। এই সন্তানটোৰ কিবা এটা হৈছে নেকি, বাচ্ছাটো কিবা প্ৰব্লেম আছে নেকি, কিবা বেমাৰ আজাৰ হৈছে নেকি, সেইবিলাক চোৱা চিতা দায়িত্বৰো আশাকৰ্মী থাকে। গতিকে তেওঁলোকৰ কিমান কাম থাকে আপোনালোকে চিন্তা কৰক। এই কথাটোকে ভিত্তি কৰি আমাৰ আশাকৰ্মীসকলৰ দৰমহাটো কিমানখিনি হোৱাৰ যোগ্য, এইটো কিন্তু আমাৰ অসম চৰকাৰে চিন্তা কৰি চাব লাগে। আজি কিমান বছৰৰ পৰা 1,000, 1,500, 2,000 তেনেকেই তেওঁলোকে পাই আছে। এইকেইটা টকাৰে তেওঁলোকৰ ঘৰখন কেনেকৈ চলে কওকচোন। কাৰণ তেওঁলোকৰোতো এখন গৃহস্থী আছে, সংসাৰ আছে, ল'ৰা ছোৱালী আছে তেওঁলোকৰ। এইকেইটা টকাৰে কেনেকৈ চলে কওকচোন। গতিকে তেওঁলোকৰ দৰমহাটো এটলিষ্ট 15,000 টকাটো হ'বই লাগে। এতিয়া মধ্যাহ্ন ভোজনৰ আইসকলৰ কথা ক'বলৈ গ'লে তেওঁলোকক বৰ্তমান চৰকাৰে কিমান দি আছে? 1,000 বা 1,500 টকা এটা দি আছে। আজিকালি 1,000 টকাই কি হয়? এটা ভিক্ষাৰীও নঘটে আজিকালি 1,000 টকা, তাতকৈ 10 গুণ বেছি ঘটে। এতিয়া তেওঁলোকৰ কষ্টটো চাবলৈ গ'লে তেওঁলোকৰ কিমান কষ্ট আছে। ৰাতিপুৱা আহি শ শ ল'ৰা ছোৱালীৰ বাবে ভাত বনাব লাগে, সেই গৰমখনত তেওঁলোকে কিমান কষ্টত ভাত বনায়, তাকো গেছত নহয়, জুইত বনাব লাগে। জুইত কিমান কষ্ট হয় আপোনালোকেতো গম পায়েই। তাৰ বাহিৰেও ল'ৰা ছোৱালী ভাত দিব লাগিব, চাফ চিকুণৰ পৰা ধৰি কিমানখিনি তেওঁলোকৰ কষ্ট হয়। গতিকে সেই কষ্টৰ অনুসৰি তেওঁলোকৰ দৰমহাটো 10ৰ পৰা 15ৰ ভিতৰত হোৱাটো মই যুক্তি বুলি ভাবোঁ। মই অসম চৰকাৰক এটাই অনুৰোধ কৰিছোঁ যে আমাৰ অসমৰ যিসকল আশাকৰ্মী আৰু মধ্যাহ্ন ভোজনৰ যিসকল মানুহ আছে, তেওঁলোকক যাতে অসম চৰকাৰে উচিত প্ৰাপ্যটো দিয়ে যেন। মোৰ অসম চৰকাৰৰ ওপৰত এইটোৱে অনুৰোধ থাকিল। তো বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব, আৰু আগলৈও এনেকুৱা ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব, আৰু কমেণ্ট এটা কৰি জনাব যে ভিডিঅ'টো কেনেকুৱা পালে। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে অসমৰ আশাকৰ্মীসকল আৰু মধ্যাহ্ন ভোজনৰ আইসকলে যাতে এই ভিডিঅ'টো পায়। তো আজিলৈ ইমানেই বন্ধুসকল, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ। জয় আই অসম।